নমস্কাৰ। আজি যোৰহাট জিলা কংগ্ৰেছৰ ভিতৰত আয়োজন হোৱা এই সংবাদমেলত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই ডাঙৰীয়া, AICC স্পেচিয়েল অবজাৰ্ভাৰ, প্ৰাক্তন বিধায়ক ছত্তীশগড়ৰ পৰা অহা মাননীয় বিকাশ উপাধ্যায় ডাঙৰীয়া, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ জিলা কংগ্ৰেছৰ প্ৰাণকৰ্মী ডাঙৰীয়া, মহিলা কংগ্ৰেছৰ বন্তি কলিয়া বাইদেউ আৰু বিভিন্ন আমাৰ বিষয়াসকল, আমাৰ NSY যুৱ কংগ্ৰেছৰ সতীৰ্থসকল আৰু ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল, মই প্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আহা বিহুৰ উল্লেখ যাচিছো। লগতে আজি দেশজুৰি আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে বিশেষ সংবাদমেল যোগেদি এটা বিশেষ আহ্বান প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক জনাবলৈ বিচাৰে, কেন্দ্ৰ চৰকাৰক জনাবলৈ বিচাৰে। অহা মাহত ফেব্ৰুৱাৰী 1 তাৰিখে কেন্দ্ৰ চৰকাৰে নিজৰ নতুন বছৰৰ বাজেট প্ৰকাশ কৰিব আৰু আমাৰ কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বৰ এটা বিশেষ দাবী যে এইবাৰ 2025 চনৰ বিত্তীয় বাজেটত কেন্দ্ৰ চৰকাৰে নতুন GST নীতি তেওঁলোকে মুকলি কৰক। এই কথা কংগ্ৰেছ দলে বিভিন্ন সময়ত উত্থাপন কৰিছিল। যোৱা বছৰ যেতিয়া লোকসভা নিৰ্বাচন হৈছিল সেই সময়তো আমাৰ নিৰ্বাচনী ইস্তিহাৰত কেন্দ্ৰত GST 2.0 আমাক লাগে, আমি সেই সময়ত দাবী জনাইছিলো। যদিও আজি তাৰিখত আমাৰ চৰকাৰ নাই, আমি এই একেই দাবী বা পৰামৰ্শ আমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক জনাবলৈ বিচাৰো। আজিৰ তাৰিখত আমাক নতুন GST কিয় লাগে সেই সম্পৰ্কে কিছু পইণ্ট মই আপোনালোকক জনাবলৈ বিচাৰো। প্ৰথম কথা হ'ল যে আজিৰ তাৰিখত এই GST টেক্সৰ বোজা আটাইতকৈ বেছি দুখীয়া আৰু মধ্যম বৰ্গৰ মানুহে দিবলৈ হৈছে। দুখীয়া মানুহে ইনকাম টেক্স নিদিয়ে, কিন্তু প্ৰত্যেক বস্তুত যিদৰে GST বৰ্তমান চৰকাৰে লগাই দিছে, আজি ধনীতকে বেছি দুখীয়া মানুহ আৰু মধ্যম বৰ্গে GST জৰিয়তে টেক্স ভাৰত চৰকাৰক দিয়ে। আপোনালোকে দেখিছে ক'ৰবাত তেওঁলোকে 12% টেক্স লগাইছে, ক'ৰবাত 18% টেক্স লগাইছে। আজি ৰিচাৰ্চে কৈছে যে আজি প্ৰায় 64% এটা বছৰত GST পৰা যিমান ৰেভিনিউ আহে তাৰ প্ৰায় 64% নিম্ন স্তৰৰ সমাজৰ মানুহৰ পৰা ওলাই আহে। ধনী মানুহে তেওঁলোকে GST ওপৰত ইমান তেওঁলোকে খৰচ নকৰে যিমানে দুখীয়া মানুহে কৰি আছে। সাধাৰণ এটা পেঞ্চিলৰ যদি আমি ল'ৰা ছোৱালীৰ কাৰণে কিবা কাপোৰ কিনো, পেঞ্চিল কিনো, গাখীৰ পেকেট কিনো, বিস্কুটৰ পেকেট কিনো, প্ৰত্যেক বস্তুৰ ওপৰত যিদৰে GST লগাই দিছে, আজি ডাটাৰ জৰিয়তে আমি গম পাই গৈছো যে মই ইংৰাজীত পঢ়ি থৈছো, in 21-22 64% of total GST came from the bottom 50% of the population and the top 10%, মানে আটাইতকৈ যে ধনী মানুহ অৰবপতি কৰৰপতি ভাৰতৰ ভিতৰত, তেওঁলোকৰ পৰা যদি আমি GST চাওঁ, তেওঁলোকে গোটেই বছৰৰ GSTত মাত্ৰ 3% তেওঁলোকে কন্ট্ৰিবিউশন আছে। মানে 50%কে বেছি কন্ট্ৰিবিউশন আমাৰ মধ্যম বৰ্গ আৰু দুখীয়া মানুহৰ, আৰু আটাইতকৈ ধনী মানুহৰ কন্ট্ৰিবিউশন গোটেই বছৰ GST সকলৰ ওপৰত এটা ডাঙৰ এটা বোজা
বাৰ্ডেন, এটা ডাঙৰ আৰ্থিক বাৰ্ডেন, এটা বিশাল ইকনমিক বাৰ্ডেন। আৰু আমি বিচাৰিছো যে এই নতুন বছৰত এই বোজাটো দুখীয়া মানুহৰ ওপৰত কমিব লাগে। আজি মই নিজে এজন ফাইনেন্স কমিটিৰ মই সদস্য। আজি মই নিজে কিছু তথ্য পঢ়ি অবাক। যোৱা বছৰ মই মধ্যম বৰ্গৰ সকলক জনাবলৈ বিচাৰিছো, যিসকলে অসমত ইনকাম টেক্স দিয়ে। যোৱা বছৰ গোটেই ভাৰতৰ ভিতৰত যিমান ডাঙৰ ডাঙৰ কোম্পানীবোৰ আছে, তেওঁলোকে যি কৰ্পৰেট টেক্স দিয়ে, কৰ্পৰেশ্যন টেক্স দিয়ে, এই কৰ্পৰেশ্যন টেক্সৰ তুলনাত আমাৰ ভাৰতৰ অসমৰ মধ্যম বৰ্গৰ মানুহে ইনকাম টেক্সত বেছি টকা কেন্দ্ৰীয় চৰকাৰক দিছে। মানে আজিৰ তাৰিখত ভাৰতৰ মধ্যম বৰ্গৰ মানুহবোৰে ভাৰতৰ দামী দামী ডাঙৰ ডাঙৰ কোম্পানীতকে বেছি টেক্স আজি কেন্দ্ৰীয় চৰকাৰক দিছে। এইটো বিকাশ নেকি? এইটো ভাল দিন নেকি? এইটো আছে দিন নেকি? যে আজিৰ তাৰিখত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ডাঙৰ ডাঙৰ কোম্পানীসকলৰ কথা শুনি তেওঁলোকৰ বাবে এটা GST আনিলে, যি GST তেওঁলোকক সুবিধা দিয়ে, লগে লগে তেওঁলোকৰ কৰ্পৰেশ্যন টেক্স কমাই দিছে। কৰ্পৰেশ্যন টেক্স কমাই দিছে। আপোনালোকেতো ইনকাম টেক্স একো ৰেহাই পোৱা নাই। তেওঁলোকৰ কৰ্পৰেশ্যন টেক্স কমাই দিছে, GST বঢ়াই দিছে। আজি তাৰিখত GST কালেকশ্যন লাহে লাহে প্ৰত্যেক বছৰ বাঢ়ি গৈ আছে আৰু কৰ্পৰেশ্যন টেক্স। তো সেইটোৱে কৈছো যে আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, বিজেপি চৰকাৰ মাত্ৰ আটাইতকৈ ধনী আৰু শক্তিশালী কোম্পানীৰ আৰ্থিক সুবিধাৰ বাবে তেওঁলোকে কামখিনি কৰিছে। আজি সেইকাৰণে আমি এটা নতুন অৰ্থনৈতিক নীতি আমি বিচাৰিছো। আজি কৰ্পৰেট টেক্স কাৰ্ড যেতিয়া 2019 চনত তেওঁলোকে ঘোষণা কৰিলে, তাৰ পিছত মই জনাবলৈ বিচাৰো প্ৰায় 1.5 লাখ কোটি টকাৰ ৰেভিনিউ লছ হল ভাৰত চৰকাৰ। 1.5 লাখ কোটি টকা তেওঁলোকে ৰেভিনিউ এৰি দিলে, যি ৰেভিনিউ তেওঁলোকে কৰ্পৰেশ্যন টেক্স পৰা পাই আছে। তেওঁলোকে এইটো বাদ দিলে। কিয়? আজিৰ তাৰিখত মাত্ৰ ধনী মানুহৰ বস্তুৰ ওপৰত GST লগাই আজি প্ৰায় 1,20,000 কোটি টকাৰ ৰেভিনিউ এতিয়া সাধাৰণ বস্তুৰ ওপৰত GST লগালে কেন্দ্ৰীয় চৰকাৰে পাই যায়। তো কৰ্পৰেশ্যন টেক্স তেওঁলোকে ৰেহাই দি তাত 1.5 লাখ কোটি টকা তেওঁলোকে এৰি দিলে আৰু হাইৱে টেক্স, GST, টোল টেক্স, মেডিকেল বস্তুৰ ওপৰত টেক্স লগাই, ইঞ্চুৰেঞ্চ ওপৰত 18% টেক্স লগাই, লাইফ ইঞ্চুৰেঞ্চ ওপৰত 18% টেক্স লগাই এতিয়া কেন্দ্ৰীয় চৰকাৰে প্ৰায় 1,20,000 কোটি টকা ৰেভিনিউ তাৰ পৰা। তো আজি কি ধৰণৰ নীতি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ভাৰত চৰকাৰ কৰিছে? আৰু সেইকাৰণে আমি এই সংবাদমেল যোগেদি আজি বিভিন্ন ঠাইত, আমাৰ শচীন পাইলট আজি বম্বেত, আজি পৱন খেৰা ডাঙৰীয়া জয়পুৰত, বিভিন্ন ঠাইত আমি সংবাদমেল আয়োজন কৰি আমি মানুহৰ মাজত, ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিচাৰো। সজাগতা সৃষ্টি কৰিবলৈ বিচাৰো যে আজি কি ধৰণৰ চলি আছে। আৰু এই ক্ষেত্ৰত আমি সদায় কৈছিলো যে আমাৰ প্ৰয়াত ডক্টৰ মনমোহন সিং, আজি তেওঁ সকলোৱে সোঁৱৰিছে, তেওঁ সদায় কৈছে যে GST আমাক একদম মানে সহজ সৰল হ'ব লাগে, GST বেছি কমপ্লিকেট হ'ব নালাগে। কিন্তু আজিৰ তাৰিখত আপোনালোকে যিসকল চাহ উদ্যোগ লগত জড়িত আছে তেওঁলোকক বহুত ক্ষেত্ৰত তেওঁলোকে GST দিয়ে, যি ধৰণৰ তেওঁলোকে ক্ৰেডিট পাব লাগে বা ৰিটাৰ্ণটো পাব লাগে তেওঁলোকে নাপায় আৰু বহুত ফ্ৰড হৈ আছে। তেওঁলোকে ইমান কমপ্লিকেটেড এটা GST বনাই দিছে, আজি বহুত তেওঁলোকৰ GST পৰা বাচিবলৈ এটা বহুত মানুহৰ কাৰণে বহুত সহজ হৈ গৈছে। এনে ধৰণৰ এটা পৰিস্থিতি আৰু অসমৰ ভিতৰত আমি একে তাৰ উদাহৰণ দেখা পাইছো। অসমৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীজনে প্ৰথম দিনৰ পৰাই কি কৈ আছে যে তেওঁ অসমখনক ভাৰতৰ 5টা শীৰ্ষ ৰাজ্যৰ তালিকাত তেওঁলোকে লৈ যাবলৈ বিচাৰে। কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ। এতিয়া মানৱ উন্নয়নৰ ইণ্ডেক্স যদি আমি চাওঁ, হিউমেন ডেভেলপমেন্ট ইণ্ডেক্স যদি আমি চাওঁ, আজি অসমৰ ৰেংক হল 31।
গোটেই ভাৰতৰ ভিতৰত হিউমেন ডেভেলপমেন্ট মানে শিক্ষা, স্বাস্থ্য, ক্ষুদ্ৰ খোৱা পানী, আমাৰ প্ৰকৃতি, ৰাস্তা, স্যানিটেশ্যন, গোটেই ভাৰতৰ ৰাজ্যৰ তালিকাত আজি অসম হল 31 নম্বৰত। আৰু নিজে মুখ্যমন্ত্ৰী আজি ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী তালিকাত এতিয়া নিজেকৈ নৱম স্থানত গৈ পালে। নিজেকৈ নৱম স্থানত গৈ পালে। আজিৰ পৰা 1.5 বছৰ 2 বছৰ পিছত চাব, এতিয়া অহা বিধানসভা নিৰ্বাচন হ'ব। অসমৰ কথা নাজানো, কিন্তু তেওঁৰ নিজৰ ব্যক্তিগত যে সপোন যে অসম মুখ্যমন্ত্ৰী হিচাপে ভাৰতৰ শীৰ্ষ 5খন আটাইতকৈ ধনী মুখ্যমন্ত্ৰী তালিকাত তেওঁ নিজে সোমাব। অসমখন 31 নম্বৰতে থাকিব, কিন্তু তেওঁ 5টা শীৰ্ষ ধনী মুখ্যমন্ত্ৰী তালিকাত তেওঁ নিজে সোমাব। এয়া হৈছে আজি তাৰিখৰ নীতি। আৰু সেইকাৰণে আজি আমি এইখিনি কথা সংবাদমেল যোগেদি, আমাৰ সভাৰ যোগেদি, বিভিন্ন আমাৰ মিডিয়াৰ যোগেদি, সামাজিক মাধ্যম যোগেদি আমি মানুহৰ মাজত লৈ গৈছো যে এই নতুন বছৰত আমি এটা নতুন অৰ্থনৈতিক নীতি আমি বিচাৰিছো, যি ধনী মানুহক নহয়, মধ্যম বৰ্গ, দুখীয়া, খেতিয়কসকল, শ্ৰমিকসকল, শিক্ষকসকলক সহায় কৰিব, আমাৰ লেবাৰ লগত জড়িত বিভিন্ন যে ইণ্ডাষ্ট্ৰী, উইভিং ইণ্ডাষ্ট্ৰী, টেক্সটাইল ইণ্ডাষ্ট্ৰী, তাৰ লগত যে তেওঁলোকক সহায় কৰিব। আমি নতুন অৰ্থনৈতিক নীতি, নতুন জিএসটি 2.0 আমি বিচাৰিছো। কিন্তু নতুন নীতিৰ বাবে কিবা বৰ্তমান চৰকাৰে চিন্তা কৰি আছে, তাৰ উদাহৰণ আমি দেখা পোৱা নাই। আজি আকৌ এডভান্টেজ আসাম লৈ আমি বিভিন্ন ইস্তিহাৰ প্ৰচাৰ আমি দেখা পাইছো। আমি জানিবলৈ বিচাৰিছো যে ইয়াৰ পূৰ্বে যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিল, সেই সময়ত বিজেপি চৰকাৰে যেতিয়া এডভান্টেজ আসাম তেওঁলোকে আয়োজন কৰিলে, তাৰ পৰা কিমান প্ৰজেক্ট সম্পূৰ্ণ হল? আমাৰ ওচৰত যি তথ্য আছে, প্ৰায় 60টা প্ৰজেক্ট সেই সময়ত তেওঁলোকে ঘোষণা কৰিছিল যে 60টা প্ৰজেক্ট আমি এডভান্টেজ আসাম যোগেদি আমি আৰম্ভ কৰিবলৈ লৈছো। আজিতো প্ৰায় যথেষ্ট সময় হৈ গল। এই 60টা প্ৰজেক্টৰ ভিতৰত আমি যিমান গম পাইছো, মাত্ৰ 10টা প্ৰজেক্টহে অলপ আগবাঢ়ি গৈছে। বাকী প্ৰজেক্টৰ একো ইনফৰমেশ্যনে নাই। যদি আপোনালোকে গভৰ্ণমেণ্ট অফ আসামৰ ৱেবছাইটত যায়, গভৰ্ণমেণ্ট অফ আসামৰ ডিটেইলছবোৰ বিচাৰে, এই প্ৰথম এডভান্টেজ আসামত যে কোটি কোটি টকা তেওঁলোকে খৰচ কৰিলে, ডাঙৰ ডাঙৰ টেণ্ট লগালে, নদীৰ কাষত বিভিন্ন তেওঁলোকে যে টেণ্ট, চেণ্ট, চকী, টেবল, ভাল ভাল 5 ষ্টাৰ খানা, এইবোৰ চব যে আয়োজন কৰিলে, ইমান ৰাইজৰ পইচা খৰচ কৰি যে ডাঙৰ কৰিলে, তাৰ ফলাফলত প্ৰায় 80% প্ৰজেক্টৰ একো ষ্টেটাছ আমি নাপাওঁ। তো সেইকাৰণে কোন দিশে অসম গৈ আছে, সেয়ালৈ আমি সকলোৱে চিন্তিত। এই চিন্তা আজি সংবাদমেল যোগেদি আমি প্ৰকাশ কৰিছো। আৰু আমি ভাবিছো যে অসমৰ জনসাধাৰণ আজি তেওঁলোকে গোটেইখিনি কথা চাই আছে, বুজি পাই আছে। মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰ বিভিন্ন সময়ত বিভিন্ন যুক্তি দি থাকে, কিন্তু মই অনুমান পাইছো যে অসমৰ জনসাধাৰণ মুখ্যমন্ত্ৰীতকে বেছি জ্ঞানী, অসমৰ জনসাধাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকে বেছি জ্ঞানী, গুণী আৰু বেছি কথা জানে। আৰু সেইকাৰণে তেওঁলোকে ভৱিষ্যত এটা সঠিক সিদ্ধান্ত ল'ব। এইখিনিয়ে কথা আজি মই সংবাদমেল যোগেদি মই ক'বলৈ বিচাৰিছিলো।